শুনি হৰিচন্দ্ৰ ৰায় অকম্পিবে লাগিলা দৰে মুখে মাত নাই ফাৰ্জা কছাহিয়া ৰাজা বুলিলা বচন প্ৰাণপতেশ্বৰী মূৰ বাক্যে দিয়া মন এতিয়া কৈ নাই গতিকে সেইকাৰণে ৰজাৰ মনত বিৰাট ভয় হৈছে এতিয়া ঘৈণীয়েকক দেখি চাই ফালে সেইকাৰণে এতিয়া ঘৈণীয়েকক দেখি চাই ক'ব হৈছে এতিয়া পৰিবাৰৰ দি চাই ক'ব এৰাম কেনমতে ব্ৰাহ্মণৰ সুজময়ী ধাৰ অকেনমতে বংশমূৰা হয় উদ্ধাৰ তাহান বচন শুনি শস্যপতেশ্বৰী অবুলিলন্ত নৃপতিক অল্প হাস্য কৰি যে এই ঋষিৰ যদি মই ধাৰ খুজিব নোৱাৰোঁ তেতিয়াহ'লে মই বংশ উদ্ধাৰ কৰিব নোৱাৰোঁ এই বুলি চিন্তা কৰি কৰি যেতিয়া ৰজা আছে তেতিয়া তেওঁৰ পতেশ্বৰী অৰ্থাৎ ঘৈণীয়েক সব্যাই কৈছে যে ৰ'বাচোন তুমি ইমান চিন্তা কৰিব নালাগে ৰাম আমাক বিকিয়া মহাৰাজা খোজাধাৰ অয়াত পাৰে উপায় আনে দেখো ময়াৰ শাস্ত্ৰত কহয় আৰু মহামুনি ছয় আপোনাৰ প্ৰাণ জানা ৰাখিতে লাগয় তেতিয়া সভ্যাই কৈছে বা ঘৈণীয়েকে কৈছে যে শুনা ৰজা যে কাৰোবাক যদি কিবা ধাৰ দিব থকা আছে সেইটোতো খুজিবই লাগিব নহয় সেইটো উপায় নাই গতিকে তুমি এটা কাম কৰা মোকে বিক্ৰী কৰি দিয়া মোক বিক্ৰী কৰি দি যিখিনি ধন পোৱা সেইখিনি ধনেই তেওঁক দি দিয়া এইটো ক্ষেত্ৰত কি কৈছোঁ তেওঁ শাস্ত্ৰটো কৈছে তেওঁ বুজাই দিছে শাস্ত্ৰত মহামুনিবিলাকে কৈছে যে নিজৰ প্ৰাণ ৰাখি হ'লেও বেলেগৰ ধাৰ খুজিব লাগিব ৰাম দেহৰ সম্বন্ধী পুত্ৰ দ্বাৰা ধনজন হবে দিয়া ৰাখিবে ক আপোনাৰ জীৱন হেন জানি স্বামী তুমি খেদ কৰি হৰি অপুত্ৰক ভাৰ্যাক বিকি ইউক শীঘ্ৰ কৰি যে আমাৰ যে সংসাৰত পুত্ৰ ধনজন ইত্যাদিবিলাক কি দেহাটোৰ লগত সম্বন্ধৰ বস্তু অৰ্থাৎ চবেই স্বতন্ত্ৰ পুতাকটোও স্বতন্ত্ৰ জীয়াকটোও স্বতন্ত্ৰ ধনজনো স্বতন্ত্ৰ আৰু এইটো কাৰ লগত সম্পৰ্ক আছে সম্পূৰ্ণ দেহাটোৰ লগত তোমাৰ ল'ৰা ছোৱালী তোমাৰ সম্পত্তি তোমাৰ বুলি ক'ব লগে লগে কি তোমাৰ এই দেহাটোদি যি আজিলা যি কৰিলা সেইখিনি হৈছে তোমাৰ আৰু সেইকাৰণে কৈছে এইখিনি হৈছে দেহা সম্বন্ধত এই সম্বন্ধৰ বস্তু গতিকে এইখিনি তুমি এৰি দিব পাৰা তোমাৰ যেতিয়া বিপদ হ'ব তুমি আজ্জা ধন তুমি আজ্জা সম্পত্তি কাৰোবাক দিবও পাৰা তুমি নিজে চলি জন্ম দিছা যে চলিটোক তুমি খুৱাব নোৱাৰা ক'ৰবাত তুমি বেচিবও পাৰা সেইটোত একো সুবিধা নাই তিৰিটো ক'ৰবাৰ পৰা লৈ আহিছ তাইকো তুমি বেচিব পাৰা কাৰণ তোমাৰ এইবিলাক চব সম্বন্ধৰ লগত আছে আৰু সেইকাৰণে তুমি এতিয়া কি কৰা তোমাৰ ভাৰ্যা আৰু পুত্ৰক বিক্ৰী কৰি হ'লেও তুমি এই ধাৰটো খোজ কাৰণ তোমাৰ জীৱনটো বাচি থাকিব লাগিব তোমাৰ জীৱনটো যদি বাচি থাকে আৰু হ'ব এইবিলাক সেইটোৰ কাৰণে একো চিন্তা নাই ৰাম ভাৰ্যাৰ বচন শুনি ৰাজা মহান্ত অপৃথিৱীত মহাহকে ঢলি পৰিলন্ত মূৰ্ছা গয়া ৰাজা যেন হৰিলা সুৰুতি অতাংক দেখি সব্যাসতী হৈলন্ত বিশ্ৰুতি যে ইমান মহিমাময়ী ঘৈণীয়েক ধেমালি নহয় আৰু যে ইমান লক্ষী ঘৈণীয়েক এজনী যেতিয়া কৈছে যে মোকে বিক্ৰী কৰি দিয়া তেতিয়া ৰজাই সেই কথাটোৰ শুনাত ধৈৰ্য নাথিলা গতিকে তেওঁ অচেতন হৈ মাটিত পৰি গ'ল
সব্যাই বোলে হা হা কি ঘটনা হ'লে মই কোৱাৰ লগে লগে কথাটো তাৰমানে মনত লাগি গ'ল মনত দুখ লাগি পেলাই আৰু শুনিতে যায়ে আন পায় এৰাম তাহান মাথাত সতি জল ঢালিলন্ত অকত বেলি সুস্থ হৈয়া ৰাজা বখিলন্ত হেন কি বচন তই বোলানি কাৰুণ তো কবি কি বহুময়ী পৰম দাৰুণ অলপ পিছত কোৱাৰ পাই পানী সানি সব্যাই যেতিয়া মূৰে চুৰে পানী চানি ঢালিলাক চকু দকৈ মাৰি দিলাক ৰজাই থতমতকৈ সাৰি পেলাক সাৰি পেলাই তেতিয়া কৈছে যে তই কি কথা ক'ব আহিছা কি নিদাৰুণ কথা ক'ব দিছে যে তোক বেছি ভালে মই সাৰি খুজিম এইটো এটা কথা হ'ল এৰাম আপোনাক আপুনিয়ে বিকো মই আগে অজেন লাগে শোকত মাখাৰ কৰ্ম ভাগে কত দূৰহন্তে দেখি আশা তাংক চাই ক্ৰোধ বেগে উঠি তুইৰ গৈলা তাংক ধাই ৰজাই কৈছে যে তাতকৈ মই মোৰ নিজকে বিক্ৰী কৰিম মই নিজে বিক্ৰী হৈ যাম তোমালোকৰ কপলত যি আছে সেইমতে তোমালোকে চলি যাবা মোৰ কাৰণে তোমালোকক কিয় মই বিক্ৰী কৰি দিম এইবিলাক কথা আলোচনা কৰি থকাৰ লগে লগে সেইফালৰ পৰাই সময় হৈ গ'ল না বিশ্বামিত্ৰৰ সি পুৰা খেদিছে আৰু একে হেৰিতে এৰাম কাপ জাপ কৰি তই দিন কটাও ব্ৰহ্মচয় গণিকুল দহিবা কচাখ শীঘ্ৰ কৰি দক্ষিণাক দিও কবু যায় অদেখিও কৰা জাহেৰ সূৰ্য অস্ত যায় যে এতিয়া সূৰ্য অস্তই যাব ইয়াৰ পিছত মই দক্ষিণা নলওঁৱে তই জানা গতিকে তই একলা কিবা বৈতালি গুবিয়া একো লাভ নাই আৰু মোক মোৰ হাতটো তই দিবাই লাগিব আজি দি জিংকে বাৰা সিংকে দি আৰু এৰাম বিশ্বামিত্ৰে সি বাক্য ৰাজা কবুলিলা হৰিশ্চন্দ্ৰে শুনি পাছে মাতিবে লাগিলা দক্ষিণা ৰয় আপেশে নিয়োক মুক ৰিখি অহেন শুনি বিশ্বামিত্ৰ মাতিল অন্ত বিশ্বামিত্ৰই ৰজাৰ ফালে চাই কৈছে যে ৰজা হৰিশ্চন্দ্ৰ দক্ষিণা হিচাপত যেতিয়া লাগেই বুলি কৈছিল না সেই সময়ত কোৱাৰ লগে লগে তেতিয়া হৰিশ্চন্দ্ৰ ৰজাই কৈছে যে মুনিবৰ তেতিয়াহ'লে মোৰ আৰু একো উপায় নাই আপুনি এতিয়া মোকেই লৈ যাব লাগিব তেতিয়া বোলে সেইটোতো আৰু ভালহে কথা তই যদি মোৰ লগত অহা মানে কি মোৰ আলপৈচান ধৰা এটা মানুহ লগা হৈছিল তেওঁ কিজানি মনতে ভাবিছে এইটো কথা গতিকে সেইটোতো ভালেই কথা হ'ব এৰাম তই ৰাজা তোক কি কৰিব অকপৰ্দক দিয়া তুমি হৰিষে চলিব আতি শীঘ্ৰে দিয়া ৰাজা বিলম্ব নকৰা অমূৰ মহাক্ৰোধ উঠে নষ্ট হৈবে পাৰা তেতিয়া কৈছে অ' বেটা কম চাল কৰা নাই তই মস্ত ৰাজা হৈ মোৰ তাতে যেতিয়া বিক্ৰী হ'ম বুলি ভাবিছা তোৰ প্ৰজামে খাই খেদি এইফালে লৈ যাওক মোৰ তাৰ পাই তই সেইটোহে অংক কৰছা বুদ্ধি কৰছা গতিকে তোৰ একলা বুদ্ধিৰ নিখিজে কোৱাৰ এই মিছা মিছি তই পলম কৰি থাকি লাভ নাই এতিয়া মোক মুঠতে লাগে আৰু ৰাম হেন শুনি হৰিশ্চন্দ্ৰ চিন্তিত ভৈলন্ত অপুত্ৰ ভাৰ্যা বিকো বুলি ৰাজাক ডাকিলন্ত তেতিক্ষণে ব্ৰাহ্মণে কিনিলা ধন দিয়া বিশ্বামিত্ৰ হাতে দিল হবে খানি নিয়া তেতিয়া কি হ'ল হৰিশ্চন্দ্ৰ ৰজাৰ চিন্তা হ'ল তাৰমানে মোক নালগে যদি এতিয়া মই কি কৰিম এটাই উপায় আছিল নহয় ঘৈণীয়েকেতো নিজে বিক্ৰী হ'ম বুলিয়ে কৈছিল গতিকে সেইকাৰণে ক'লাক যে মোৰ ভাৰ্যা আৰু মোৰ ভাৰ্যাক মই এতিয়া বিক্ৰী কৰিম গতিকে বিক্ৰী কৰি পেলাই যিকেইটা পইচা পাম সেইকেইটাই তোমাক দিম এই বুলি কোৱাৰ লগে লগে
বামুণে ব্ৰাহ্মণ বুলি কৈছে এতিয়া ব্ৰাহ্মণটো কোনেই হ'লে এও হ'ব পাৰে বিশ্বামিত্ৰ ঋষিও হ'ব পাৰে কৈছে যে ব্ৰাহ্মণে সেইটো কিনি ল'লাক কিনি লোৱাৰ লগে লগে সেই পইচাটো হা ব্ৰাহ্মণ গাঁও ক'লাল কোনোবা এটা ওলাৰ লগে লগে এতিয়া বিশ্বামিত্ৰ ঋষিক পইচাটো দি দিলাক আৰু এৰামে তাহাক লভিয়া ঋষি তুষ্ট নভৈলন্ত অকি দিলি ৰাজা মোক বুলিয়া মাতন্ত সামান্য ব্ৰাহ্মণ হেন ভোজনী যাচহ মোহৰ উপমান হৈবে তই নতু পাখ এইখিনি পায়ো বিশ্বামিত্ৰ ঋষি সন্তুষ্ট নাই যে যিখিনি ধন দিছে সেইখিনি ধনেদি মোৰ কি হ'ব এইখিনি দি নহয় বেলেগক দক্ষিণা হীৰা মুকুতা সোণা যিমান লাগে সিমান দিছে আৰু মোক এই সামান্য ধনখিনি দিলে হ'ব যে এই দি মোৰ দক্ষিণা শেষ নহয় এৰাম অকৰ কৰ কৰি খবে দখন সুবন্ত তেলিয়াই যে নজান্ত তৈলে কপৰন্ত দণ্ড ধৰি উঠিলন্ত যেন জমৰাই অক্ৰোধৰ বেগত মুখ চাহান নাযায় বিশ্বামিত্ৰ ঋষিৰ ইমান খং উঠিল যে খঙতে তেওঁ দাঁতেদি কৰ কৰে মাত উঠি গৈছে এইফালেদি তেলত পিছলি থাকিলে এটা যেনেকুৱা শব্দ হয় ভৰি দি গতিকে এনেকুৱা এটা শব্দ হৈ পেলাই তেওঁ কি কৰিছে এওঁৰ ফালে খেদি আহিছে ক্ৰোধত অৰ্থাৎ খং কৰি পেলাই পুনৰ আৰু খেদি আহিছে ৰাম ওৰে ওৰে হৰিশ্চন্দ্ৰ অধম পাপিষ্ট কুল ভস্ম কৰমই জান নিষ্ঠে নিষ্ঠ দক্ষিণা নিদিবি যেবে বোল নিষ্ঠ কৰি অমোহৰ হাতত আজি নিষ্ঠে যাইবি মৰি গতিকে এখিনি দক্ষিণা দি নহয় তই এতিয়া কি কৰ যে মোৰ দক্ষিণা নেদাকে তই কোনো পথে যাব নোৱাৰা ৰাম ঋষিৰ ক্ৰোধক দেখি ৰাজা কম্পমান বুলন্তলৈও কৰি খি মই দেউদান আপোনাকৈ আপুনিও বিকুময়ী লোক অজি যেনে কিনিবা মোক শীঘ্ৰে কিনি ৰাজাই কৈছে হে ঋষি আপুনি আৰু খং কৰিব নালাগে এতিয়া মই মোৰ নিজৰ গ্ৰাহক বেচিম মোক যোনে কিনে কিনক কিনাৰ পিছত সেই ধনখিনি মই আপোনাক দি দিম ৰাম হেন শুনি চাণ্ডালৰ অধিপতিয়ে ক মই কিনি বহু বুলি বাক্য বুলি বেক তাক দেখি ৰাজাৰ সন্তাপ মহাভৈলা তাক চাহি ৰাজা বাক্য বুলিবা কলৈলা এটা চণ্ডালৰ তাৰমানে হেড আৰু চণ্ডাল বহুকেইটা থাকে না 4-5টামান থাকে গতিকে তাৰে যিটো মুৰব্বী সি বোলে মই কিনিম ৰজাক মই ৰজাক কিনিম বোলে যেতিয়া কৈছে তেতিয়া হৰিশ্চন্দ্ৰ ৰজাৰ মনটো বেয়া লাগছে চালা চণ্ডালে আজি মোক কিনিবা পৰা আহি গ'ল চণ্ডালে মোক কিনিবা আহিছে সেইকাৰণে কৈছে এতিয়া এৰা মূলতি সজহত নাযাওঁ ক্ৰয়ন হেন শুনি ক্ৰোধে ঋষি বুলিলা বচন নিয়োগ কিনিয়া তুমি গৃহস্থ চণ্ডাল অমুক মাত্ৰ ধন আনি দিয়ক সকাল ৰজাই কৈছে মই চণ্ডালত তাকে যাম তই কিনিলেও মোৰ তোৰ তাকে মই নাযাওঁ তেতিয়া বিশ্বামিত্ৰে বোলে এই সি কোনে খুজিছে মোক পইচা লাগে মুঠতে গতিকে ক'ত যাব লাগে তই যাবাই লাগিব ৰাম বিকিল আকৌ মই নিয় শীঘ্ৰ কৰি সত্তৰে দিয়ক ধন লওঁ জুলি ভৰি চাণ্ডালে শুনিয়া বাক্য দিলা বহু ধন ৰাজা কহ লৈলে সিটো কৰিয়া ক্ৰয়ন বিশ্বামিত্ৰ ঋষি তেতিয়া কৈছে এই ৰাজাৰ কথা মতে এগলা আকৌ নহয় চণ্ডাল মই কৈছোঁ তো মইহে বেছি মিঠা সি বেছি কৈছে এতিয়া মোক দা যিমান আছে ধন তুমি মোক দা মোৰ মনা ভৰ্তি কৰি মই ইয়াৰ পৰাই লৈ যাওঁ আৰু তুমি তাক লৈ যাওঁ এতিয়া আকৌ কথা নাই মাজত বিশ্বামিত্ৰ ধনে লৈয়া গৈলা নিজ ধান
চাণ্ডালে নিলে কঠৰি তেজিতা নমান চাণ্ডালৰ গৃহে বহুদিন আছিল অন্ত হতাহান দুখক কহি কোনে পাৱে অন্ত বিশ্বামিত্ৰই ধন লৈ এইফালে নিজৰ জেগা গুচি গ'ল এইফালে চাণ্ডালৰ ঘৰত ৰজাই থাকি দিনে ৰাতি অশান্তিত দিন কটাই আছে ৰাজা এটা হৈ যেতিয়া চাণ্ডালৰ দৰে জাতিত তাতে থাকিব লাগিব কিমান দুখৰ কথা হ'ব পাৰে ৰাম ব্ৰাহ্মণৰ গৃহে ভাৰ্যা পুত্ৰক বিকিল এহি মতে ৰাজৰিষি দক্ষিণা খুজিল সেহি পুণ্যে স্বৰ্গে গৈলা হৰিশ্চন্দ্ৰ ৰাজা প্ৰাণ লগে গৈলা সবে অযোধ্যাৰ প্ৰজা গতিকে ব্ৰাহ্মণৰ ঘৰত আৰু সেইফালে ভাৰ্যাৰো পুত্ৰ আছিল সেইফালে তেওঁলোক বিক্ৰী হ'ল ৰাজাই নিজে বিক্ৰী হ'ল গতিকে এই ৰজাৰ যিটো চৰিত্ৰ সেইটো কথাই কৈছে যে কাৰোবাক দিব লগা বস্তু মই নেদাকে কোনো পধ্যেই নাথাকোঁ এই মনৰ যিটো ভাৱ এই মনৰ ভাৱটোৱে তেওঁৰ সমস্ত পুণ্য অৰ্জন কৰিলাম আৰু পুণ্য অৰ্জন কৰি তেওঁ কি হৈ গ'ল সকলোবিলাক অযোধ্যাত যিমান প্ৰজা আছিল সমস্ত প্ৰজাৰ সৈতে তেওঁ স্বৰ্গ গুচি গ'ল অৰ্থাৎ তেওঁ কি হ'ল বৈকুণ্ঠগামী হ'ল গোটেইখিনি